শস্য শস্য আমি জীয়াই থাকিবলৈ ফল-মূল খাব লাগিব। উদ্ভিদ 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 আমি ঘৰদুৱাৰ বনাব লাগিব। উদ্ভিদ 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 চৰাই বাহ সাজিব লাগিব। উদ্ভিদ 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 জীৱ-জন্তু জীয়াই থাকিব লাগিব। উদ্ভিদ 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 আমি জীয়াই থাকিবলৈ পাচলি খাব লাগিব। শস্য 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 আমি জীয়াই থাকিবলৈ অক্সিজেন গেছ ল'ব লাগিব। উদ্ভিদ 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 দেখিছেনে ৰাইজ, উদ্ভিদ নহ'লে আমি কোনোৱেই জীয়াই থাকিব নোৱাৰো। এই সুন্দৰ পৃথিৱীখন খৰাল মৰুভূমিত পৰিণত হ'ব আৰু জীৱ-জন্তুৰ অস্তিত্ব নোহোৱা হৈ পৰিব। হয় ৰাইজ, আমি আটাই এই সেউজ ধৰণীখন সেউজ ৰাখিবলৈ এটি আন্দোলন গঢ়ি তুলিব লাগিব। বায়ু, পানী, মাটি প্ৰদূষণ পৃথিৱীৰ পৰা মুক্ত কৰিব লাগিব। ইয়াৰ বাবে জনসাধাৰণক সজাগ কৰিব লাগিব। আহক আমি সকলোৱে মিলি এই পৃথিৱীখন ৰক্ষা কৰোঁ। পৰিৱেশ দিৱস পালন কৰক পালন কৰক ৰোপণ কৰক ৰোপণ কৰক বন্ধ কৰক বন্ধ কৰক প্লাষ্টিক বস্তু বৰ্জন কৰক বৰ্জন কৰক বৰ্জন কৰক কীটনাশক নহ'লে কীটনাশক দ্ৰব্য বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক মাটিৰ বাচন ব্যৱহাৰ কৰক প্লাষ্টিক বস্তু বৰ্জন কৰক গোবৰ সাৰ ব্যৱহাৰ কৰক অ হুলু হুলু কি কৰি আছা ইফালে আহাচোন। বহা কাইলৈ মোৰ জন্মদিন আছে, আমাৰ ক্লাছৰ ল'ৰা ছোৱালীবিলাকো চব মাতিছে, তুমিও যাবা সিহঁতৰ লগত। হ'ব দিয়া। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. ৰবা ৰবা কি দিছা, আমাৰ স্কুলৰ বাইদেৱে কৈছে নহয় আমি আমাৰ বন্ধু বান্ধৱীৰ জন্মদিনত গছ পুলিহে উপহাৰ দিব লাগে। ভাবাচোন লিপষ্টিক নখ পালিচ এইবোৰ শেষ হৈ যাব, কিন্তু গছ পুলিডাল ডাঙৰ হৈ থাকিব, ফলে ফুলে ধৰাখন জাতিষ্কাৰ কৰি তুলিব আৰু গছ পুলি দিয়া বন্ধুজনো সেই গছডালৰ লগত জীয়াই থাকিব। এইটো লোৱা, মোৰ ফালৰ পৰা তোমাক এটি গছৰ পুলি উপহাৰ দিলো। হ'ব দে এইডাল মই ৰুম। হয়তো আমি জনাই নাছিলো নহয়, এতিয়াৰ পৰা আমি আমাৰ জন্মদিনত গছ পুলি ৰুম আৰু আনকো উপহাৰ দিম। সেউজীয়া 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 গছ পুলি ৰুম আমি, জন্মদিন পাতিম আমি, সেউজীয়া হ'ব পৃথিৱী, অহ मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। নমস্কাৰ ছাৰ, মোৰ ল'ৰাটোক বিদ্যালয়ত নাম লিখি দিব আহিছোঁ। নামটো লিখি দিয়ক। চৰকাৰী স্কুলত কোনো নামভৰ্তিৰ পইচা নালাগে, সেইবাবে আপোনালোকক 1000 টকা দিলোঁ, আপোনালোকে চাহ এটা খাব। ৰবা ৰবা আপুনি কি কৰিছে, আমাক চাহ খোৱাৰ বাবে পইচা দিব নালাগে নহয়। এই পইচাৰে 5জোপা গছৰ পুলি আনি বিদ্যালয়ৰ শিশুটোৰ দ্বাৰা ৰুই নামভৰ্তি কৰি দিয়ক। গছডাল ডাঙৰ হৈ থাকিব, শিশুটোও ডাঙৰ হৈ থাকিব, কিমান যে ভাল লাগিব নহয়। আমি নাজানিছিলোঁ নহয়। লোৱা যাও পঢ়াশালীত, যাও আমি পঢ়াশালীত, পুলি ৰুই নাম লিখিম, অধিক অক্সিজেন সৃষ্টি কৰিম, অহ मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। ৰবা এইবিলাক আপোনালোকে কি কৰিছে, এই প্লাষ্টিক বস্তুবিলাক পথাৰত কিয় পেলাইছে? এই প্লাষ্টিক বস্তুবিলাক জুই ধৰি নাযায় নহয়, আৰু এইবিলাক য'তে পেলাই তাতে খেতি পথাৰ গছ গছনি এইবিলাক একো নহয়। তেনেহ'লে আমি এইবিলাক জ্বলাই দিম। ৰবা এইবোৰ জ্বলাই নিদিবা, এইবোৰ জ্বলাই দিলে বায়ু প্ৰদূষণ হয়, আৰু এই বায়ু ল'লে বহুতো ধৰণৰ বেমাৰ হয়, মূৰৰ বিষ, চকুৰ বেমাৰ, হাৰ্টৰ বেমাৰ, বমি, বহুতো ধৰণৰ বেমাৰ হয়। এই প্লাষ্টিক বস্তুবিলাক দি বহুত বস্তু বনাব পাৰি, নাও, টেবুল, চকী, টাব আৰু বহুতো ধৰণৰ বস্তু বনাব পাৰি। স্কুলৰ বাইদেৱে কৈছে নহয়, আমি এইবিলাক স্কুলত জমা দিম আৰু আমি ফুলদানি আদি বনাম। ব'লা আমি তোমালোকৰ সেউজ আন্দোলনত অংশগ্ৰহণ কৰোঁ। ব'লা। সেউজীয়া সেউজীয়া গছ পুলি ৰুম আমি, বৰ্জন কৰিম, है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। Hey,
ডাঙৰীয়া গছজোপানো কিয় কাটি আছে মোৰ গছ মোৰ কথা মই কাটিছো তাত আপোনালোকৰ মাত মাতিব কোন এই মনে মনে থাকক আপুনি নাজানে নেকি পৃথিৱীত গছ-গছনি নোহোৱা হৈ পৰিছে তাৰ বাবে মানুহৰ বেমাৰ হৈছে কভিডৰ সময়ত যে কিমান যে মানুহ অক্সিজেনৰ অভাৱত মৰিছে আপোনাৰ মনত নাই জানো আমি এজোপা গছ কাটিলে 10ডাল গছ ৰোৱাৰ কথা ভাবিব লাগে তেতিয়াহে আমি জীয়াই থাকিব পাৰিম আৰু এই পৃথিৱীত আন আন জীৱ-জন্তুও জীয়াই থাকিব পাৰিম আমি নাজানিছিলো নহয় এতিয়াৰ পৰা আমি এডাল গছ কাটিলে 10ডাল গছজোপা ৰুই দিম আৰু আমি তাৰ যত্নও ল'ম বঢ়িয়া আমি প্লাষ্টিক বস্তু বৰ্জন কৰিম কীটনাশক দ্ৰব্য বন্ধ কৰিম তাৰ সলনি গোবৰ সাৰ কাপোৰৰ বেগ মাটিৰ বাচন কলপাত আদি ব্যৱহাৰ কৰি পৃথিৱীখন প্ৰদূষণৰ পৰা ৰক্ষা কৰিম অৰণ্য মানৱ যাদৱ পায়েঙৰ দৰে আমি প্ৰকৃতিক ভাল পাব শিকিব লাগিব গছ থাকিলেহে মানুহ থাকিব ন ট্ৰী ন লাইফ খৰাং বতৰ আঁতৰিব ভূমিস্খলন বন্ধ হ'ব মহামাৰী আঁতৰিব গছ পুলি ৰুম আমি অ মনে হে বিশ্বাস पूरा है विश्वास हम होंगे कामयाब एक दिन नमस्कार হয় নমস্কাৰ জয়তে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ হয় বৰ্তমান সময়ত আমাৰ পৰিৱেশ বিধ্বস্ত হৈ আছে চাৰিওফালৰ পৰ্বত পাহাৰ গছ বন কাটি যধে মধে ঘৰ দুৱাৰ বনোৱা হৈছে যাৰ ফলত বন্যপ্ৰাণী থকাৰ অভাৱ হৈছে থকা ঠাইত আৰু বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত কেতিয়াবা দেখিবলৈ পোৱা যায় আৰু তাপমাত্ৰা ভূমিস্খলন মহামাৰী আদি বিভিন্ন সংঘাত দেখিবলৈ পোৱা গৈছে পৃথিৱীত গতিকে আমি এই পৃথিৱীখন এই প্ৰকৃতিখন আমি ৰক্ষা কৰিবলৈ আমি এতিয়াৰ পৰা যদি আমি নতুন প্ৰজন্মক আমি সজাগ নকৰোঁ আমি জনসাধাৰণক সজাগ নকৰোঁ নিশ্চয় আমি কেতিয়াবালৈ পৃথিৱীখন প্ৰকৃতি ধ্বংস হৈ যাব আৰু জীৱ জন্তু জীয়াই থকা অসম্ভৱ হৈ পৰিব তাৰ বাবে আমি আমাৰ ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আমি সজাগতাৰ কাৰণে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা মানুহে যাতে সজাগ হয় প্লাষ্টিক বস্তু বৰ্জন কৰে তাৰ ঠাইত মাটিৰ বাচন ব্যৱহাৰ কৰে কলপাত ব্যৱহাৰ কৰে বিয়াই সভাই উৎসৱে গছৰ পাত ব্যৱহাৰ কৰে তাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে মানুহৰ আজিকালি ইমান বেমাৰ আজাৰ বৃদ্ধি পাইছে সেইকাৰণে যাতে আমাৰ মানুহবোৰ সজাগ হয় তাৰ বাবে আমি এখন বাৰ্তা নাটৰ জৰিয়তে জনসাধাৰণক আমি কিছুমান বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ